নিৰ্বাচনৰ গয়নালৈ গুটখা বেপাৰীয়ে হুৰা বৃদ্ধি কৰিছে গুটখা আৰু চিগাৰেটৰ মূল্য। গুটখা আৰু চিগাৰেটৰ মূল্যক লৈ এক সিন্ডিকেট চলি আছে বিজয়নগৰত। বিজয়নগৰত গুটখা আৰু চিগাৰেটৰ সিন্ডিকেট চলিছে। তিনি অনা অসমীয়া মাফিয়াৰূপী ব্যৱসায়ীয়ে বিজয়নগৰত চলাইছে গুটখা আৰু চিগাৰেটৰ সিন্ডিকেট। আমি নামকেইটা উল্লেখ কৰিছোঁ, গল্লু, ৰমি আৰু মুন্না সিন্ডিকেটৰ মূল কাণ্ডাৰী। এই তিনি মাফিয়াৰূপী ব্যৱসায়ীৰ বাবে হুৰা বৃদ্ধি পাইছে গুটখা আৰু চিগাৰেটৰ মূল্য। ইচ্ছা অনুযায়ী চিগাৰেট আৰু গুটখাৰ মূল্য নিৰ্ধাৰণ কৰে মুন্নাৰ গেংটোৱে। নিৰ্বাচনৰ অজুহাত দেখুৱাই বৃদ্ধি কৰিছে গুটখাৰ মূল্য। সিন্ডিকেটৰ বাবে অভাৱনীয় হাৰত এতিয়া বৃদ্ধি পাইছে গুটখা আৰু চিগাৰেটৰ মূল্য। দক্ষিণ কামৰূপৰ বাণিজ্য কেন্দ্ৰৰূপে খ্যাত বিজয়নগৰত মুন্নাহাতৰ আছে গুটখা চিগাৰেটৰ গুদাম। পাইকাৰী বেপাৰীয়ে মুন্নাই মাফিয়াগিৰিৰে গুটখাৰ বেহা অব্যাহত ৰাখিছে। আৰু সাংবাদিক সেই তেওঁলোকৰ প্ৰতিষ্ঠানসমূহৰ আশে পাশে গ'লেই সাংবাদিকলৈ চোচালয় এই মুন্নাৰূপী অনা অসমীয়া ব্যক্তিজন। নিজৰ ইচ্ছাই মুন্নাই এতিয়া গুটখা আৰু চিগাৰেটৰ মূল্য বৃদ্ধি কৰিছে। আমি দেখুৱাইছোঁ মুন্না, গল্লুকো দেখুৱাম। এইকেইটা সিন্ডিকেটৰ মূল কাণ্ডাৰী আৰু এই সিন্ডিকেটৰ নেটৱৰ্কটোত ফাঁচী বজাৰৰ কেইবাগৰাকীও ব্যৱসায়ী জড়িত থকাৰ অভিযোগ আহিছে। আমি দেখুৱাইছোঁ বিজয়নগৰত অকল এইটোৱেই নহয়, বিজয়নগৰত আপুনি জানি আচৰিত হ'ব, পাণ মছলাৰ লগত যিটো ধপাত মিহলোৱা হয় তাৰ ফেক্টৰী গঢ়ি উঠিছিল। ৰাইজে বহু অভিযোগ কৰিছিল, অভিযোগৰ পাছত সৌদিনা তাত অভিযান চলিছিল। সেই কথা আমি কিছু সময় পাছতে ক'ম। কিন্তু যিটো মুন্নাহাতৰ গেং, এই গেংটোৰ লগত ফাঁচী বজাৰৰ একাংশ ব্যৱসায়ী জড়িত আছে। আৰু এই ফাঁচী বজাৰৰ পৰাই বিজয়নগৰলৈকে সিন্ডিকেটৰ নেতৃত্ব গ্ৰহণ কৰিছে এটা বিশেষ গেঙে। আৰু বিজয়নগৰত এই গেংটোৰ মূল নেতৃত্বত আছে গুল্লু, মুন্না আৰু কেইবাজনো ব্যক্তি। এওঁলোকৰ বাবে এতিয়া চিগাৰেট আৰু গুটখাৰ মূল্য বৃদ্ধি পাইছে। সেই খবৰ জনাই আছোঁ। বিজয়নগৰৰ পাছত উপৰহালি, বিজয়নগৰৰ গাতে লাগি আছে উপৰহালি। তাত হুদুমপুৰ বুলি এটা স্থান আছে। এই হুদুমপুৰত গঢ়ি উঠিছিল গুটখাৰ ফেক্টৰী। আপুনি জানি আচৰিত হ'ব, ৰাইজে বাৰম্বাৰ অভিযোগ কৰাৰ পাছত প্ৰশাসনৰ চকু মেল খাইছে। ত্ৰিমূৰ্তি ফুড প্ৰডাকশ্যনৰ সেই প্ৰতিষ্ঠানটোত প্ৰশাসন আৰু আৰক্ষীয়ে অভিযান চলাইছে। এই প্ৰতিষ্ঠানটোৱে গুটখাৰ বেহা চলাইছিল। যোৱা সোমবাৰ আৰু শনিবাৰে প্ৰতিষ্ঠানটোত অভিযান চলাই উঠাই লৈ যোৱা হ'ল কেইবাটাও মেচিন। প্ৰতিষ্ঠানটোৱে পাণ মছলাৰ লগত ব্যৱহাৰ কৰা ধপাত পেকেটিং কৰাৰ অভিযোগ আহিছে। এতিয়াও দক্ষিণ কামৰূপত ত্ৰিমূৰ্তি ফুড প্ৰডাকশ্যনৰ ধপাত বিক্ৰী হৈয়ে আছে। প্ৰতিষ্ঠানটোৱে কাৰ আশীষত কেনেকৈ ধপাতৰ বেহা চলাই যাব পাৰিছে বিজয়নগৰ, উপৰহালি আদি, সেয়া আজিৰ তাৰিখত ৰহস্যৰ বিষয়। তেওঁলোকৰ সেই যিটো ফেক্টৰীৰ গুদাম, য'ত ধপাত মজুত কৰি ৰখা হয়, সেই ধপাত মজুত কৰি ৰখা গুদামটো কিয় এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই? কাৰণ তেওঁলোকৰ উৎপাদন কৰা সেই ফেক্টৰীটো ত্ৰিমূৰ্তি ফুড প্ৰডাকশ্যনে পেকেটিং কৰা সেই ধপাতসমূহ এতিয়াও বিক্ৰী হৈ আছে কেনেকৈ? উপৰহালি বিজয়নগৰত সেই ধপাতসমূহ এতিয়ালৈকে বিক্ৰী হৈ আছে কেনেকৈ? নিশ্চিতভাৱে তেওঁলোকৰ গোপন
ফেক্টৰী বা গুদাম থাকিব লাগিব সেই গুদামৰ পৰা এতিয়াও কিন্তু গুটখাৰ বেহাটো নিয়ন্ত্ৰণ হৈ আছে আমি আৰক্ষীক প্ৰশাসনক অনুৰোধ জনাইছোঁ এই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে কঠোৰ হওক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক কাৰণ গুটখাৰ লগত যিটো ধপাত মিহলি কৰি যুৱ প্ৰজন্মই যিদৰে প্ৰত্যেক দিনেই মুখত ভৰাই যেনেধৰণে গুটখা মুখত ভৰাইছে এই গতিত যদি গুটখা খাই থাকে তেনেহ'লে আগন্তুক 15 বছৰ পাছত অসমত কেঞ্চাৰৰ মহামাৰী হ'ব ইতিমধ্যে কেঞ্চাৰ ৰোগৰ প্ৰাদুৰ্ভাৱ উত্তৰ পূৰ্বাঞ্চলত বৃদ্ধি পাইছে আৰু এনে সময়তে বিজয়নগৰত গুটখাৰ যিটো ধপাত পান মছলাৰ যিটো ধপাত সেই ধপাতৰ ফেক্টৰী গঢ়ি উঠিছে মন্তব্য আহিছে আমি মন্তব্য শুনা বিচাৰিছোঁ অঞ্চলত এখন বিশেষ বেহা চলিছে নমস্কাৰ আমাৰ অঞ্চলত এখন বিশেষ বেহা চলিছে বিশেষ ব্যক্তিয়ে বেয়াখন হৈছে গুটকা শিখৰ কমলাপচন চিগাৰেট এইকেইটাৰ ওপৰত পলাশবাৰী সমষ্টিবাসীয়ে গম পায় যে পলাশবাৰী সমষ্টিৰ উপহলী দখলাত এটি কোম্পানী এটা স্থাপন হৈছিলে সেইটো শিখৰ কোম্পানী তাত জৰ্দা আৰু শিখৰ বনাইছিলে ভিতৰত কি বনাইছিলে বহুতে নাজানে সেই কোম্পানীটো বৰ্তমান বন্ধ হৈছে বন্ধ হোৱাৰ লগে লগে বিজয়নগৰ অঞ্চলত একাংশ এই ষ্টক কৰা বেপাৰী যিবিলাক মানে যাই ষ্টক কৰি আছে বেপাৰী কোন হ'ব গমেই পাইছে অসমীয়াতো পাত্তা নাপায় অসমীয়া এইবিলাক পাত্তা নাপায় গমেই নাপায় ষ্টক কৰিব নোৱাৰে ইমান লাখ লাখ টকা তো এতিয়া বস্তুটো এনেকুৱা হৈছে এটা চিগাৰেট 10 টকা আছিলে সেইটো 12 টকা হৈছে এক পেকেট শিখৰ প্ৰধানলি শিখৰ এক পেকেট 10 টকা আছিলে আৰু 10 টকাৰ পৰা 15 টকা হৈছে বুলি আমি জানো কমলাপচনত 2 টকা নে কিবা বাঢ়িছে তো শিখৰ কোম্পানী আছিলে বিজয়নগৰৰ উপৰিদখলাত সেই কোম্পানীটো বৰ্তমান নাই বৰ্তমান ষ্টপ হৈছে তেখেতসকলৰ মেচিনসমূহ বোলে প্ৰশাসনে লৈ গৈছে সেইখিনি আমি গম পাইছোঁ কিমান দূৰ সত্য ভিতৰৰ পৰা আমি পোৱা নাই কিন্তু বাহিৰত গম পাইছোঁ যে শিখৰৰ ভিতৰত যিখিনি মেচিন আছিলে সেই মেচিনখিনি চৰকাৰে লৈ গুচি গৈছে কিন্তু এতিয়া কথাটো হৈছে শিখৰ এক পেকেট 10 টকা আছিলে আৰু সেই পেকেটৰ তলত লিখা আছিল প্ৰডাকশ্যনটো কৰিছিল উপহলী বাণিজ্যিক